টিয়কত ৰাজ্যিক পৰ্যায়ৰ কাৰাটে প্ৰতিযোগিতা অনুষ্ঠিত। প্ৰতি বছৰৰ দৰে এইবাৰো অসম শতকান কাৰাটে ডু ছাপোৰ্ট এছ'চিয়েশ্যন ছাকাৰ উদ্যোগত টিয়কত 4th ষ্টেট ছাকা অপেন কাৰাটে চেম্পিয়নশ্বিপ 2026 অনুষ্ঠিত কৰা হৈছে। দুটা শাখাত অনুষ্ঠিত এই ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 500ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। মূলতঃ ছাত্ৰ-ছাত্ৰীসকলক শাৰীৰিক শিক্ষাৰে তথা আত্মৰক্ষাৰ কৌশল প্ৰশিক্ষণেৰে কায়িক মানসিকভাৱে আগুৱাই নিয়াৰ উদ্দেশ্যে এনে প্ৰতিযোগিতা বছৰি অনুষ্ঠিত কৰি অহা হৈছে আৰু অনাগত দিনত এনে পৰিৱেশে অসমৰ ক্ৰীড়া জগতখন আৰু অধিক আগবাঢ়ি যাব বুলি আশা প্ৰকাশ কৰে মুখ্য উদ্যোক্তা তথা প্ৰশিক্ষক বিষ্ণু শৰ্মাই। টিয়কৰ পৰা গৌৰীশংকৰ ভৰালীৰ ৰিপৰ্ট AIN লাইভ। এই অৰ্গেনাইজটো আমাৰ SKC অসমে কৰিছে। তাৰে মই অসমৰ মুখ্যমন্ত্ৰী ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক। ইয়াত বহুত বিভিন্ন ধৰণৰ জিলাৰ পৰা প্ৰশিক্ষকসকলে উপস্থিত হৈছে, যেনে যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, বোকাঘাট, গোলাঘাট, মৰিয়নি, নগাঁও, বজালী, এনেকৈ বহুতখিনি জিলাই ইয়াত পাৰ্টিচিপেট কৰিছে। আৰু ইয়াত এতিয়া আপোনাৰ 500 প্লেয়াৰ হৈছে। আৰু ইয়াত কাটা এণ্ড কুমুতে দুটাই ইভেণ্ট হৈছে। এতিয়া কাটা চলি আছে, কাটা মষ্টলি শেষ হ'ব হৈছেহি। আৰু ইয়াৰ পৰাই আমাৰ উদ্দেশ্যটো কি, আমি এই ছাত্ৰ ছাত্ৰীক এইটো প্লেটফৰ্মত দিছোঁ যেন তেওঁলোকে আৰু আগবাঢ়ি যাব পাৰে। আৰু যিহেতু এতিয়া ছাত্ৰ ছাত্ৰী অসম চৰকাৰেও বা বিভিন্ন ধৰণৰ স্কুলবিলাকতো আজিকালি কাৰাটে এটা ছাবজেক্ট হিচাপেও কৰিছে। আৰু ইয়াত দেখিছোঁ ছাত্ৰ ছাত্ৰীৰ প্ৰভাৱ সুন্দৰ হৈছে দেখিছে। আৰু আমাৰ সেয়া এটা উদ্দেশ্য যে এওঁলোকক আগবঢ়াই লৈ যায়। ষ্টেট লেভেলৰ এখন 4th ষ্টেট SKC অপেন কাৰাটে চেম্পিয়নশ্বিপ 2026। যিহেতু প্ৰতি বছৰে আমি এই অৰ্গেনাইজটো কৰোঁ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।